18 বছৰ ধৰি নোহোৱা হ'ল। এনেকুৱা হৈ গ'ল যে আমাক সৰুকটো মেডিকেলতে থোৱা হৈছিল। আমাক ডাঙৰ মাইনাৰো জ্বৰ, মোৰো জ্বৰ, দেউতাৰ মাথাটো বেয়া হৈ গ'ল। প্ৰায় 10,000 টকা পইচা লৈ গৈছিল। জাম গাছ এডাল বেচিছিলোঁ, বেচাৰ পইচা কেইটাও নাই, মানুহটো ভাঙাগড় থানাত খবৰ দিছোঁ, তাৰপৰা নিউজতো দিছোঁ, নিউজ পেপাৰত। কিন্তু খবৰ নাই। দেউতাই যদি কোনোবাই আহি দেখা পাই যায় আমাক খবৰ দিলেই হ'ল, আমি লৈ আহিম। মাইনাটোৰ অসুখ হৈছিল, মই মেডিকেলত লৈ গ'ল, ভাঙাগড় মেডিকেলত নি ভৰ্তি কৰি মানে নিয়াৰ ৰাতিটোৱে নোহোৱা হৈ গৈছে মানুহটো। নাপালোঁ মই আৰু দিনৰ মানে এনেকুৱা হৈছে 12টা বজাত, পিছদিনা ৰাতিটো থাকায়ে দিনৰ 12টা বজাৰ পৰা মানে মানুহটো তাৰমানে নাই আৰু। তেতিয়া খবৰ কৰিছিল নে আপোনালোকে? বিচাৰ কৰিছিলোঁ, নাপালোঁ। 18 বছৰ ধৰি নোহোৱা হ'ল। এনেকুৱা হৈ গ'ল যে আমাক সৰুকটো মেডিকেলতে থোৱা হৈছিল। আমাক ডাঙৰ মাইনাৰো জ্বৰ, মোৰো জ্বৰ, দেউতাৰ মাথাটো বেয়া হৈ গ'ল। প্ৰায় 10,000 টকা পইচা লৈ গৈছিল, জাম গাছ এডাল বেচিছিলোঁ, বেচাৰ পইচা কেইটাও নাই, মানুহটো ভাঙাগড় থানাত খবৰ দিছোঁ, তাৰপৰা নিউজতো দিছোঁ, নিউজ পেপাৰত। কিন্তু খবৰ নাই। দেউতাই যদি কোনোবাই আহি দেখা পাই যায় আমাক খবৰ দিলেই হ'ল, আমি লৈ আহিম। মাইনাটোৰ অসুখ হৈছিল, মই মেডিকেলত লৈ গ'ল, ভাঙাগড় মেডিকেলত নি ভৰ্তি কৰি মানে নিয়াৰ ৰাতিটোৱে নোহোৱা হৈ গৈছে মানুহটো। নাপালোঁ মই আৰু দিনৰ মানে এনেকুৱা হৈছে 12টা বজাত, পিছদিনা ৰাতিটো থাকায়ে দিনৰ 12টা বজাৰ পৰা মানে মানুহটো তাৰমানে নাই আৰু। তেতিয়া খবৰ কৰিছিল নে আপোনালোকে? বিচাৰ কৰিছিলোঁ, নাপালোঁ। 18 বছৰ ধৰি নোহোৱা হ'ল। এনেকুৱা হৈ গ'ল যে আমাক সৰুকটো মেডিকেলতে থোৱা হৈছিল। আমাক ডাঙৰ মাইনাৰো জ্বৰ, মোৰো জ্বৰ, দেউতাৰ মাথাটো বেয়া হৈ গ'ল। প্ৰায় 10,000 টকা পইচা লৈ গৈছিল, জাম গাছ এডাল বেচিছিলোঁ, বেচাৰ পইচা কেইটাও নাই, মানুহটো ভাঙাগড় থানাত খবৰ দিছোঁ, তাৰপৰা নিউজতো দিছোঁ, নিউজ পেপাৰত। কিন্তু খবৰ নাই। দেউতাই যদি কোনোবাই আহি দেখা পাই যায় আমাক খবৰ দিলেই হ'ল, আমি লৈ আহিম। মাইনাটোৰ অসুখ হৈছিল, মই মেডিকেলত লৈ গ'ল, ভাঙাগড় মেডিকেলত নি ভৰ্তি কৰি মানে নিয়াৰ ৰাতিটোৱে নোহোৱা হৈ গৈছে মানুহটো। নাপালোঁ মই আৰু দিনৰ মানে এনেকুৱা হৈছে 12টা বজাত, পিছদিনা ৰাতিটো থাকায়ে দিনৰ 12টা বজাৰ পৰা মানে মানুহটো তাৰমানে নাই আৰু। তেতিয়া খবৰ কৰিছিল নে আপোনালোকে? বিচাৰ কৰিছিলোঁ, নাপালোঁ।